MLA সকলক চিঠি লিখিছো আপোনালোকে দিনটো দিয়ক মই আহি টকাটো দি থৈ যাম এতিয়া আমাৰ MLA সকলক মই কৈছো ৰেকৰ্ডিং কৰি লওক নহলে আকৌ নহব নহয় ৰেকৰ্ডিং কৰি লওক তেতিয়া ভাল লাগিব আহত দুদিনত এদিনত তিনটা সমষ্টি এদিনত দুটা সমষ্টি মই আহি আপোনালোকক চেক দি থৈ যাম হ'ব পাক্কা এতিয়া মই আপোনালোকক আসল কথাটো কওঁ এইটো 10000 টো দিম বুলি কৈছো দিছো আজিলৈকে মই কিবা কোৱা কথা ভুল হৈছে নেকি এই কেইদিনমান আগতে নামঘৰ আমি 25000 নামঘৰত 3 লাখ কৈ টকা দিছো কোনেও নিদিছিল আগতে কংগ্ৰেছেতো নামঘৰ ভালে নাপাইছিলে মন্দিৰ ভালে নাপাইছিলে আজি মই যি কৈছো সেই কামে কৰিয়ে আছো এতিয়া মোৰ লক্ষ্য হল হিদিনাখন যেতিয়া মই বিহালিত 10000 টকাটো দিব গলো এগৰাকী মহিলাই মোৰ লগত সেলফি উঠিলে সেলফিটো নহল মোবাইলটো অলপ বেয়া আছিল তেটা মই কলো যে বাইদেউ মোবাইলত ফটো উঠা নাই যেটো মোবাইল বেয়া ভাঙি দিলিয়া তা মই বাইদেউ ভাঙি দিলে মোবাইল কেনেকে কৰিব এই 10000 টো পাম নহয় মোবাইল এটা কিনিম এতিয়া মই আপোনালোকক কৈছো এই 10000 টো আপোনালোকে শেষ বুলি নাভাবিব জুনতটো পাব এটোলৈ কোনো টেনশন নাই কিন্তু এই 10000 ৰ পিছত অহা বছৰ মোৰ মনত ইচ্ছা আপোনালোকক 25000 টকা দিয়া সেই কাৰণে এই 10000 টকাটো আপোনালোকে ভাল কৰি খৰচ কৰিব যাতে আমি আপোনালোকক অহা বছৰ আকৌ 25000 টকা দিব পাৰো আৰু 25000 ৰ পিছত মোৰ মনত ইচ্ছা আছে আৰু 50000 টকা তামনে 10000 জুনত দিম 2025 2026 25000 2027 50000 হজম হৈছে না নাই হজম হৈছে না নাই এটা বিশ্বাস কোনে কোনে কৰা নাই হাত ডাঙকছে বিশ্বাস কৰিছে না নাই এতিয়া এটাই কথা টকাটোৰ যাতে সৎ ব্যৱহাৰ হয় বাস এইটোৱে হৈছে মোৰ ইচ্ছা নিযুত মইনা দিম বুলি কৈছিলো দিলু অৰুণোদয় দিম বুলি কৈছিলো দিলু লাইটৰ দাম কমাম বুলি কমাইছিলো জিও টেগিং কৰিম বুলি কৈছিলো কৰিলো কলেজৰ এডমিশন বিনামূলীয়া কৰিম বুলি কলো কৰিলো আজি মই দুটা নতুন কথা কলো জুন মাহত 10000 টকা দিম আৰু গ্যাসৰ দামো এই বছৰতে 250-300 টকাও আপোনালোকক কমাই দিম এইখিনি কথাও মই আজি আপোনালোকক কৈ থৈ গলো যাতে আমাৰ দুখীয়া মানুহ মধ্যবিত্ত মানুহ একো কষ্ট কৰিব নালাগে মাত্ৰ লৰা ছোৱালীক পঢ়াব লাগে ডাঙৰ দীঘল কৰিব লাগে চাকৰি কাৰণে টকা নালাগে চাকৰি নাপালে আমি সৰকাৰৰ পৰা বিত্ত সাহায্য দিম যদি ব্যৱসায় কৰিব পাৰে ইণ্ডাষ্ট্ৰি কৰিব পাৰে আৰু অসমতো আমি ডাঙৰ ডাঙৰ উদ্যোগ আনিম কেইদিনমান পিছতে নামৰূপত সাৰ কাৰখানা আৰম্ভ হ'ব ডাঙৰ ডাঙৰ উদ্যোগ আনিম যাতে অসমৰ লৰা ছোৱালীয়ে বাহিৰত গৈ 7000 টকাত কাম কৰিব নালাগে 1 লাখ টকাৰ চাকৰি কৰিব যাওক 80000 টকাৰ চাকৰি কৰিব যাওক কিন্তু 7000 8000 টকাৰ চাকৰি কৰিব যাতে কোনেও যাব নালাগে ইয়াৰ উপৰিও চাহ বাগিচাৰ কাৰণেও মই কৈ ৰাখিছো যে এই বছৰৰ পৰা আমি নতুন ব্যৱস্থা কৰিম বাগিচাৰ লাইনৰ মাটিৰ অধিকাৰো যাতে বাগিচাৰ মানুহে পাব পাৰে বাগিচাৰ মানুহ যাতে ঘৰৰ মালিক হ'ব পাৰে তাৰো ব্যৱস্থা মই কৰিবৰ কাৰণে গৈ আছো নালাগে আৰু জুনে টকা লয় তাকো আমি জেলত পঠাই দিম আমি কাকো মাফ নকৰো আমাৰ লৰা ছোৱালীয়ে বিনা পইচাত চাকৰি পাব লাগিব আজি অসমত চাওতে 1.5 লাখ লৰা ছোৱালীয়ে বিনা পইচাত চাকৰি পালে মানুহে এতিয়া ভাবে যে পঢ়িলে চাকৰি পাম আগতে মানুহে ভাবিছিল পঢ়া শুনা কৰিব নালাগে মাটি বাৰী বিক্ৰী কৰি কাবাক ঘোষ দিম আমি চাকৰি পাম আজি আমি অসমৰ পৰিবেশৰ পৰিৱৰ্তন কৰিলো আজি আমাৰ অসমত লাহে লাহে যিমান বিলাক বেয়া কথা আছিল সেই গুটেইবোৰ লাহে লাহে পিছ পৰিছে আজি আমি এখন নতুন অসম নিৰ্মাণৰ দিশত আগবাঢ়িছো এতিয়া কংগ্ৰেছে এছেম্বলিটো কয় যে সৰকাৰে অৰুণোদয় আঁচনি কিয় দিব লাগে তেওঁলোকে মোক গালি পাৰি থাকে যে হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় কিয় দিয়ে
আৰে মই অৰুণোদয় নিদি ধুতি লুঙি দিলে হ'ল এতিয়া অৰুণোদয় ভাল নে ধুতি লুঙি ভাল আপোনালোকে কক কোনটো ভাল অৰুণোদয় ভাল নে ধুতি লুঙি ভাল এতিয়া আমি কি কৰিছো কংগ্ৰেছক মই বিধানসভাত কৈছো যে ধুতি লুঙি দিয়াত কৰি আজি আমি অৰুণোদয় আঁচনি আপোনালোকে চাব যাৰ অৰুণোদয় ঘৰত ফৰ্ম নাহে সিয়ে টিভিক মাতি আনি কান্দে যে আমাক অৰুণোদয় দিয়া নাই কিয় দিয়া নাই তাৰমানে অৰুণোদয়টো ভাল আঁচনিৰ কাৰণেহে তেওঁলোকে দুখ প্ৰকাশ কৰে নাপালে যদি অৰুণোদয় বেয়া হ'লহেঁতেন নাপালেওতো কোনেও গুৰুত্ব নিদিলেহেঁতেন কিন্তু আজি যদি কাৰোবাৰ ঘৰত অৰুণোদয় নাথাকে সি লগে লগে আপত্তি কৰে যে মামা মই অৰুণোদয় নাপালো আমি অৰুণোদয় পোৱা নাই এবাৰ আমি ভোট নিদিওঁ এনেকে কয় নে নকয় তাৰ মানে সকলোকে অৰুণোদয় লাগে যদি অৰুণোদয় বেয়া হ'লহেঁতেন অৰুণোদয় কোনোবাই বিচাৰিলেহেঁতেন নেকি যোৱা যেতিয়া 2019ত আমি অৰুণোদয় আৰম্ভ কৰিছিলো 830 টকা আছিলে আমাৰ ডিগবৈ সমষ্টিত 16,000 পৰিয়ালক আমি দিছিলো চাওঁতে চাওঁতে ডিগবৈ তিনিচুকীয়া মাৰ্ঘেৰিটা খদিয়া ডুমডুমা মাকুম এতিয়া আমাৰ 22,000 কৈ পৰিয়ালে অৰুণোদয় পাই আছে ফৰ্ম ফিল আপ হৈছে জুন মাহত যিমানে ফৰ্ম ফিল আপ কৰিছে আমি এই প্ৰতিটো সমষ্টিতে 40,000 কৈ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিবৰ বাবে গৈ আছো মোক আমাৰ এমএলএ সকলে কৈছে যে নহয় 40,000 দিয়াৰ পিছতো আৰু কিছুমান মহিলা আছে যোনে অৰুণোদয় ফৰ্ম পোৱা নাই অৰুণোদয় পোৱা নাই মই আমাৰ এমএলএ সকলক কৈছো যে এইবাৰ ইলেকশ্যনত যেতিয়া আমাৰ মেম্বাৰ সকল গাঁৱত যাব আঞ্চলিক পঞ্চায়তৰ সদস্য গাঁৱত যাব গাঁৱত যিবিলাক দুখীয়া মানুহে এতিয়া অৰুণোদয় পোৱা নাই কোনোবা দুখীয়া হ'ব পাৰে বিধৱা হ'ব পাৰে কোনোবা নিৰাশ্ৰয়ী হ'ব পাৰে তেওঁলোকৰ নাম লিখি লৈ আনিব 40,000 টো দিছুৱেই ডিগবৈ মাৰ্ঘেৰিটা খদিয়া ডুমডুমা মাকুম সমষ্টিত আমি আৰু 4,000 মানুহ পৰিয়ালক অৰুণোদয় দি দিম যাতে কোনেও অৰুণোদয় নোপোৱাকৈ নাথাকে সকলো দুখীয়া পৰিয়ালে যাতে অৰুণোদয় পাব পাৰে আজি আমি এটাই মোৰ মনত চিন্তা যাতে দুখীয়া মানুহে কতো কষ্ট পাব নালাগে কলেজত আমি বিনামূলীয়া নামভৰ্তি দিওঁ কিন্তু তাতো গাঁওবুঢ়া সাৰ্টিফিকেট লাগে মৌজাদাৰৰ সাৰ্টিফিকেট লাগে মানুহৰ কষ্ট হয় এইবাৰ মই কলেজৰ প্ৰিন্সিপাল বিলাকক কৈছো কাৰো ইনকাম সাৰ্টিফিকেট নুখুদিব ৰেশন কাৰ্ডখন দেখুৱালে সেইটোৱে ইনকাম সাৰ্টিফিকেট হৈ যাব আৰু বেলেগ কৰি আমাক একো ইনকাম সাৰ্টিফিকেট নালাগে কোনো পঞ্চায়তৰো সহি নালাগে গাঁওবুঢ়াৰো সহি নালাগে ৰেশন কাৰ্ডখন দেখুৱাব বিনামূলীয়া এডমিশন হৈ যাব যোৱাবাৰ মই আপোনালোকক কৈছিলো যে এইবাৰ লোকসভা ইলেকশ্যনৰ পিছত আমি আপোনালোকৰ ঘৰবিলাক জিঅ' টেগিং কৰিম কেনেকৈ জিঅ' টেগিং কৰিম আমি জীৱিকা সখী আত্মসহায়ক গোটে দি জিঅ' টেগিং কৰিম আৰু কোনোবাই যদি আমাক জিঅ' টেগিং কৰি নিদিয়ে নিজৰ জিঅ' টেগিং আমি নিজেও কৰিব পাৰিম যোৱা মাহত আপোনালোকৰ ঘৰবিলাকৰ জিঅ' টেগিং হ'ল নে নাই ধুনীয়া কৰি হ'ল নে নাই আগতেতো জিঅ' টেগিঙৰ নামত পইচা দিব লাগিছিল